অসম অলিম্পিক সন্থাৰ ডিব্ৰুগড়ত যিখন সভা অনুষ্ঠিত হ'ল এইখন আচলতে নিৰ্বাচন নামত এইটো চূড়ান্ত প্ৰশাসনৰ বাহিৰে একো নহয় আচলতে এই গোটেই যিটো নিৰ্বাচন এই নিৰ্বাচনটো সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ মাজত বুজা পৰাৰ এখন নাটকৰ বাহিৰে একো নহয় আচলতে আৰু ইয়াত তেওঁলোকে এখন নাটক ৰচি তেওঁলোকে যিমানবিলাক ক্ৰীড়া সংগঠক আছিল তেওঁলোকক বিভিন্ন ধৰণে তেওঁলোকক বুজোৱা হ'ল তেওঁলোকক কোৱা হ'ল যে তেওঁলোকক সকলোকে একমত কৰিব এয়া কৰিব বহুত ধৰণৰ কথা কোৱা হ'ল কিন্তু আমি যেতিয়া লিষ্টখন দেখিলোঁ যিখন প্ৰকাশ পালে লিষ্টখনত এনেকুৱা মানুহ আছে বহুবিলাক আছে যিসকলৰ অলিম্পিক সন্থাৰ কাৰ্যালয়ত তেওঁলোকে ভৰি দি পোৱা নাই তেওঁলোকো আজি এই সন্থাৰ বিষয়ববীয়া পদত আছে আৰু যোৱা বছৰ কেইবাগৰাকী এনেকুৱা বিষয়ববীয়া আছিলে যিসকলে নিৰ্বাচিত হোৱাৰ পিছত পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে অলিম্পিক সন্থাৰ কাৰ্যালয় দেখি পোৱা নাই তেনেকুৱা মানুহ এইবাৰ পুনৰবাৰ দায়িত্ব পালে আৰু বহুত ভাল ক্ৰীড়া সংগঠক তেওঁলোকে বাদ পৰি গ'ল বিভিন্ন কাৰণত আৰু এইখন এনেকুৱা নিৰ্বাচন মই আৰু পৃথিৱীৰ ক'তো দেখা নাই এখন নিৰ্বাচন মাত্ৰ 14জন মানুহে ভোট দিছে 14জন ভোটাৰে আৰু গোটেইকেইজন প্ৰায়কেইজনে তাৰে পলিটিকেল লিডাৰ তেওঁলোকে ভোট দিছে তেওঁলোকৰ ভোটৰ ভিত্তিত গোটেই বস্তু হ'ল 14জন মানুহ তাত তেওঁলোকে তাত আজি ইয়াত উপস্থিত আছিল প্ৰায় 200ৰ অধিক ভোটাৰ গতিকে মই ভাবোঁ যে এই গোটেই এখন ড্ৰামা ক্ৰিয়েট কৰা হ'ল ইয়াতে দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী তেওঁলোক পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লৰ বৰাই তেওঁলোকৰ দায়িত্ব দিয়া হৈছিল তেওঁলোকে সৰ্বানন্দ সোণোৱালৰ সৈতে লগ হৈ তেওঁলোকে এইখিনি কৰিলে আজি ইয়াত হঠাৎ আমি দেখিবলৈ পালোঁ যে আৰু এটা তেওঁলোকে জ্যেষ্ঠ উপসভাপতি পদ এটা সৃষ্টি কৰি ল'লে এইটো এটা হঠাৎ কৰিলে যে এটা জ্যেষ্ঠ উপসভাপতি পদ এটা কৰিব এইটো পাছত জানিব পৰা গ'ল যে টাইকোৱাণ্ডো সন্থাৰ সভাপতিৰ দায়িত্বত আছে বলিন চেতিয়া বিধায়ক তেওঁক একমত কৰিবৰ কাৰণে কৰা হ'ল গোটেই কৈছে সেইকাৰণে আমাৰ পলিটিকেলি মেনেজ নাটকৰ বাহিৰে এইখন একো নহয় যে আমাৰ যিসকল ক্ৰীড়া সংগঠক আছে যিসকল মানে তেওঁলোকে দীৰ্ঘদিন ধৰি ক্ৰীড়াত লাগি আছে তেনেকুৱা ক্ৰীড়া সংগঠন প্ৰায়সকল বঞ্চিত হৈ গ'ল তেওঁলোকক আঁতৰাই দিয়া হ'ল আৰু বহুত পলিটিকেলি মেনেজ কৰাৰ কাৰণে পলিটিকেলি এটা এয়া কৰিবৰ কাৰণে তেওঁলোকক ইয়াত মানে স্থান দিয়া হ'ল অলিম্পিকৰ যিখন সভা এই সভা উপলক্ষে এখন এনুৱেল জাৰ্নেল ওলাইছে আজি এনুৱেল নিউজ লেটাৰ এইখন দায়িত্বত মই আছিলোঁ মই এইখন সম্পাদনা সমিতিৰ মই ইয়াৰে চেয়াৰপাৰ্চন অধ্যক্ষ আছিলোঁ আৰু ৰাজীৱ প্ৰকাশ বৰুৱা তেখেত আছিলে সম্পাদক আমি খুব কষ্ট কৰি কেইবাদিনো দীৰ্ঘদিন পৰিশ্ৰম মানে কেইবাদিনো দিন ৰাতি একাকাৰ কৰি 30টা সংগঠনৰ আমি ইয়াত কৰিছিলোঁ এই আলোচনীখনত দেখিবলৈ মানে ইমান ধুনীয়াকৈ আমি কৰি ইয়াত আনিলোঁ প্ৰত্যেকবাৰে ইয়াত এয়া আছিলে আৰু গোটেইটা সংগঠন যিমানবিলাক ক্ৰীড়া সংগঠন আছিল চবৰে ৰিপৰ্ট ইয়াত আছিলে কিন্তু এইখন তাতে উন্মোচন কৰাৰ কথা আছিল বিতৰণ কৰাৰ কথা আছিল এইখন অকল কাৰ্যনিৰ্বাহকৰ সদস্যসকলক দিয়া হ'ল কিন্তু জেনেৰেল সভাত যিখন হ'ল তাত তেওঁলোকে এখন বিতৰণ নকৰিলে অথচ ইয়াত পৰি থাকিল প্ৰায় 400 কপি ডিব্ৰুগড় ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত 400 কপি পৰি থাকিলে সেইখন উন্মোচন কৰা হ'ল বিতৰণ কৰা হ'ল এই বিষয়ে মই বাৰম্বাৰ তেওঁলোকক কৈছিলোঁ উদ্যোগসকলে কিন্তু তেওঁলোকে কাম নকৰিলে